বহুত দিনৰ মনৰ আশা এটা পূৰ্ণ হ'ল। তাৰ কাৰণে বাসুদেৱক বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান দিনৰ পৰা সাঁচি ৰখা কথা এটা আজি পূৰ্ণ হ'ল। কি জানে, যাওঁ বুলি ক'লেই আপুনি ভগৱানৰ ঘৰলৈ যাব নোৱাৰে, কিন্তু দেই ভগৱানে আপোনাক মাতিব লাগিব, তেতিয়াহে আপুনি যাব পাৰিব। তাৰ আগতে কি হ'ল জানেনে, যোৱাকালিতো আমি যিখন হোটেলত আছিলোঁ তাত আমি কৈয়ে থৈছিলোঁ জানে, আমি যে 8টা বজাত বাসুদেৱ থানলৈ যাম বুলি। হোটেলখনত পানীয়ে নাই নহয় ৰাতিপুৱা টাইমত। মাটো 5:30টাৰ পৰা 7টালৈকে বাথৰুমত বহি আছে, পানী নাই জানে। এনেকুৱা ফাল্টু হোটেল, ইমানেই কাজিয়া লাগিব লগা হৈছে মানে। আপুনি হোটেলত থাকিবলৈ গ'লে এডজাষ্ট কৰিব জানো? পইচা দি মানুহে এডজাষ্ট নকৰে নহয়। তাহাঁতি আমাক কৈছে এডজাষ্ট কৰিব লাগে। হা, হোটেল খুলি চব পানী নাই। নটাই বাজিলে, 9:30 বাজিলে, গম পাইছে। তাৰপিছত আমি বাসুদেৱ থানলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। তাৰ আগতে তেল ভৰাই লৈছোঁ, যিহেতু এতিয়া পেট্ৰলৰ বহুত ক্ৰাইচিছ চলি আছে। ভয়ো লাগে ন, ইমান দূৰলৈ গৈছোঁ। কিন্তু এটা কথা কওঁ, মই লখিমপুৰখন গৈ ভাল নাপালোঁ, কিন্তু ভগৱানৰ ঠাইখন কিন্তু বহুত বেছি সুন্দৰ দেই। চাওকচোন, মই যেতিয়া তাত ভৰি দিছোঁ ন, তেতিয়াহে মোৰ বিশ্বাস হৈছে। কাৰণ কেলৈ, ইমান দিনে যাম ভাবি থকা ঠাইডোখৰত মানুহজনৰ প্ৰব্লেম ওলাইছে, মোৰ প্ৰব্লেম ওলাইছে, মানে কোনোপধ্যে যাবলৈ নিদিছে। আজি যোৱাকালি মই ভগৱানক কৈছোঁ, ভগৱান যদি মই আপোনাক শুদ্ধ অন্তৰে মানিছোঁ, তেনেহ'লে মই যাবই লাগিব। কাৰণ কেলৈ, মোৰ ছোৱালীজনী স্কুল যাব, স্কুল যোৱাৰ আগতে মই চাকি এখন জ্বলাই আহিবই লাগিব। আমি পালোঁগৈ, আৰিয়া শুই গৈছিলে মানে দেই। তাৰপিছত বস্তুবোৰ উলিয়াই লৈছোঁ, ঘৰৰ পৰাই লৈ গৈছোঁ, চাকি, তেল, এইবোৰ। তাৰপিছত এয়া মানুহজনে লৈ গৈছে। আৰিয়াই মানে মুকলি ঠাই পালে, এইটো বহুত ভাল পায়। সঁচাকৈ পৰিৱেশটো কিন্তু বিৰাটেই ধুনীয়া, ইমান ভাল লাগিছে নহয়, মানে ক'ব নোৱাৰোঁ। মানে কৈছে নহয়, ভগৱানক মানে পাবলৈ হ'লে আপুনি কষ্ট কৰিব লাগিব, মানে সংঘৰ্ষ কৰিবই লাগিব বুলি যে কৈছে, সেয়াই আৰু। যুঁজি মুজি হ'লেও মানে মই যে বাসুদেৱ থান পাইছোঁগৈ, মোৰ মানে তাত চকু পানী ওলাই গৈছে। সঁচাকৈ কৈছোঁ, বাসুদেৱে যে মোক মাতিলে, মানে বহুত মনৰ আশাৰ লৈ গৈছোঁ। কেতিয়াবা এনেকুৱা হৈ চাবচোন, আমি বহুত কথা ভাবোঁ, কিন্তু ভগৱানৰ আগত ক'ব নোৱাৰোঁ। মুখস্থ মতাৰ দৰে মাতিছোঁ আৰু মানে, গম পাইছেনে। এয়া অৱশেষত চাকি তাকি জ্বলালোঁ, ধুনীয়াকৈ চাকিখন জ্বলিলেও বহুত ভাল লাগিলে। সঁচাকৈ কৈছোঁ, আজি তাতে ৰাম নৱমী হয়। আমাৰ দিনটোও ভাল। ভগৱানে মানে প্ৰতিটো বস্তু মানে লিখি থয়, কাৰ লগত যাবলৈ আছে, কি কৰিবলৈ আছে। তাৰপিছত তাৰ পৰা ওলালোঁ, প্ৰসাদ চসাদ ল'লোঁ। তাৰ ওচৰতে আপোনাৰ আমি ব্ৰেকফাষ্ট কৰিলোঁ। চাহ তাহ একো খাই যোৱা নাই দেই। খাই লৈ আৰু তামোলটো মেইন জানেই নহয়, তামোল কিনিলোঁ। তাৰপিছত ক'ত আহিলোঁ জানে, পদুমণি থানো পালোঁ নহয়। এক গুলি মে দো চিকাৰ মানে, এয়া তাতো আকৌ প্ৰসাদ চসাদ কিনি ল'লোঁ। এইবোৰ মানে ফেচবুকতে দেখি আছিলোঁ। আজি যে ময়ো গৈ তাত উপস্থিত হ'ম, কেতিয়াও ভবা নাছিলোঁ। ভগৱানে মানে ভাল দিনত এঠাইত নহয় দুঠাইত লৈ গৈছে। তাৰপিছত আহি ইয়াত আমি আপোনাৰ চাহ খাবলৈ সোমালোঁ, টকৌবাৰীত চাহ খাবলৈ সোমালোঁ। মানে প্ৰতিটো ক্ষণে ক্ষণে লিখা আছে, আপুনি ক'ত খাব, কি কৰিব। ইয়াত আমি পুৰিও খালোঁহি, ভোক লাগিছে যিহেতু। তাৰপিছত আহি লাহেকৈ ঘৰ পালোঁহি আৰু। মানে মনৰ আশাটো বহুত পূৰ্ণ হ'ল। অকল মোৰ হৈ নহয়, ঘৰখনৰ হৈ নহয়, আপোনালোকৰ হৈও কিন্তু চাকি জ্বলাইছোঁ। সঁচাকৈ কৈছোঁ, ভগৱানে যে নিলে তাৰ কাৰণে অশেষ ধন্যবাদ মানে। কিন্তু বেলেগলৈ আপুনি ফুৰিবলৈ যাব পাৰিব, কিন্তু ভগৱানৰ ঘৰলৈ আপুনি যাওঁ বুলি ক'লে যাব নোৱাৰিব। সেইটো সঁচা কথা। ভগৱানে আপোনাক মাতিব লাগিব, তেতিয়াহে আপুনি যাব পাৰিব। মই কিন্তু সেইটো কাৰণে বাসুদেৱক শত কোটি প্ৰণাম জনাইছোঁ। সকলোৰে